নমস্কাৰ মোৰ আছামিজ একাডেমি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই আছাম টেট বা চিটেটৰ সহায় হোৱাকৈ অসমীয়া বিষয়ৰ ব্যাকৰণসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজি মোৰ প্ৰথম বিষয়টো হৈছে সন্ধি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব। সন্ধি হৈছে ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাই হ'ল সন্ধি। অৰ্থাৎ মই এটা শব্দ লৈছোঁ মেঘালয়। দেখিছেনে? এই মেঘালয় শব্দটো ইয়াত দুটা শব্দ হ'ব, এটাত হ'ব আমাৰ মেঘ আৰু আনটো হ'ব আমাৰ আলয়। আৰু দুটা শব্দৰ প্ৰথমটোৰ শেষৰ বৰ্ণ, এইটো মেঘটোৰ শেষৰ বৰ্ণ, মেঘটোৰ অ এটা উজ্জ হৈ আছে। আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণ, এইটো আ। অ যোগ আ লগ লাগি আ হ'ব, অৰ্থাৎ আৰ পৰা আহিব আমাৰ আকা, অৰ্থাৎ মেঘালয়। আপোনালোকে দেখিছেনে? এই অ যোগ আ, আ। অৰ্থাৎ আৰ পৰা আমাৰ আহে আকাৰ। অটো স্বৰবৰ্ণ আৰু আটো স্বৰবৰ্ণতে আছে। সেইকাৰণে কৈছে যে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি সেয়া হ'ল স্বৰসন্ধি। এতিয়া আপোনালোকে চাওক এটা শব্দ দশ। দশটো তালবীয়া শটো এইটো হৈছে প্ৰথম বৰ্ণ আৰু তালবীয়া শৰ পিছতে অ এটা উজ্জ হৈ আছে, অৰ্থাৎ এটা স্বৰবৰ্ণ উজ্জ হৈ আছে। যোগ পিছৰ শব্দ প্ৰথম বৰ্ণটো হৈছে আ আৰু আটো আহিছে আমাৰ স্বৰবৰ্ণৰ পৰাই আৰু অ যোগ আ লগ লাগি আমাৰ হৈছে সমান আ আৰু আৰ পৰা আহে আকাৰ। দশ যোগ আনত দশানত। এনেকৈ আমাৰ সন্ধিসমূহ আমি সংযোজন কৰোঁ। আকৌ আৰু এটা শব্দ সুক যোগ আতুৰ শুকাতুৰ। ইয়াতো শুকৰ পিছত অ এটা উজ্জ হৈ আছে, এইটো অ এটা উজ্জ হৈ আছে আৰু আতুৰ অ যোগ আ, আ আৰ পৰা আমাৰ আকাৰ, সুক যোগ আতুৰ শুকাতুৰ। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। তাৰ পিছৰ নিয়মটো হ'ল আ যোগ আ, আ। অৰ্থাৎ বিদ্যা যোগ আলয়, বিদ্যালয়। উদাহৰণকেইটা চাওকচোন। বিদ্যাটোৰ শব্দটোৰ আৰত আমাৰ আ এটা উজ্জ হৈ আছে আৰু পিছৰ শব্দটো আলয় আ। আৰু দুইটা আমাৰ স্বৰবৰ্ণৰ পৰা আহিছে, গতিকে এইটো আমাৰ স্বৰবৰ্ণৰ এটা নিয়ম। তেনেকৈ গৱেষণা যোগ আগাৰ, গৱেষণাগাৰ। মহা যোগ আশয়, মহাশয়। আটোৰ মহাৰ কাষতে আমাৰ আ এটা উজ্জ হৈ আছে। আপোনালোকে প্ৰেক্টিছ কৰি চাব, তেতিয়া ভালকৈ গম পাব। মই উদাহৰণো বহুতকেইটা ইয়াত সংযোজন কৰি দিছোঁ। তাৰ পিছৰ নিয়মটো হৈছে আ যোগ অ, আ। ধাৰণা যোগ অতীত, ধাৰণাতীত। ধাৰণা আকাৰডাল আৰ পৰা আহিছে, আ যোগ আৰু পিছৰ শব্দটো অ, আ যোগ অ মানে আ আৰু আৰ পৰা আহিব আকাৰ। ধাৰণা যোগ অতীত, ধাৰণাতীত। মহা যোগ অৰ্ঘ, মহাৰ্ঘ। বিদ্যা যোগ অলংকাৰ, বিদ্যালংকাৰ। আশা যোগ অতীত, আশাতীত। তাৰ পিছৰ নিয়মটো হৈছে হুঁচৰি যোগ হুঁচৰি, দীঘৰি। মুনি যোগ ইন্দ্ৰ, মুনীন্দ্ৰ। মুনি দন্ত্য ন, হুঁচৰিকাৰ পৰা হুঁচৰিকা, এই দেখিছে নহয় কাৰডাল, আৰু এই কাৰডাল আহিছে হুঁচৰিৰ পৰা। যোগ পিছৰ শব্দটোত আমাৰ প্ৰথম আখৰটো আছে হুঁচৰি, আৰু হুঁচৰি যোগ হুঁচৰি, দীঘৰি, আৰু দীঘৰিৰ পৰা আহে দীঘৰিকাৰ। তেনেকৈ মুনি যোগ ইন্দ্ৰ, মুনীন্দ্ৰ। প্ৰতি যোগ ঈদ, প্ৰতিতি। অতি যোগ ইন্দ্ৰিয়, অতীন্দ্ৰিয়। আপোনালোকে বুজি পাইছে। মই প্ৰথমটো উদাহৰণ প্ৰতিটো নিয়মৰে প্ৰথমটো উদাহৰণটো মই কৰি দেখাইছোঁ। আপোনালোকে পাছৰকেইটা নিজে কৰি চাব, প্ৰেক্টিছ কৰি চাব। তাৰ পিছৰ নিয়মটো হুঁচৰি যোগ দীঘৰি, দীঘৰি। এইকেইটা আমাৰ যোগ চিহ্ন এটা থাকি গ'ল। হুঁচৰি যোগ হুঁচৰি, দীঘৰি। গিৰি যোগ ইছ, গিৰিছ। অধি যোগ ঈশ্বৰ, অধীশ্বৰ। পৰি যোগ ইক্ষা, পৰীক্ষা। চাওক, পৰীক্ষাটোত পৰিটোত আমাৰ হুঁচৰিকাৰ পৰা আহিছে, হুঁচৰিকাৰ এই কাৰডাল আহিছে আমাৰ হুঁচৰিৰ পৰা। আনহাতে দ্বিতীয় শব্দটো আমাৰ আছে দীঘৰি, আৰু হুঁচৰি যোগ দীঘৰি লগ লাগি হৈছে আমাৰ দীঘৰি, আৰু দীঘৰিৰ পৰা আহিছে আমাৰ দীঘৰিকাৰ। পৰি যোগ ইক্ষা, পৰীক্ষা। তাৰ পিছৰ নিয়মটো হৈছে দীঘৰি যোগ দীঘৰি, দীঘৰি। সতী যোগ ইশ, সতীশ। মহি যোগ ইশ, মহিষ।
চাওক মহিটোৰ আমাৰ দীঘৰিকাৰ যিডাল কাৰ দীঘৰিৰ পৰা আহিছে যোগ পিছৰ শব্দটো প্ৰথম বৰ্ণটো হৈ গ'লে আমাৰ দীঘৰি আৰু দীঘৰি যোগ দীঘৰিৰ পৰা আমাৰ অৰ্থাৎ দীঘৰিকাৰ হয় মহিষ পিছৰ নিয়মটো হৈছে দীঘৰি যোগ হুঁচৰি দীঘৰি আমাৰ শশী যোগ ইন্দ্ৰ শচীন্দ্ৰ শশীটোত এই দীঘৰিকাৰডাল আহিছে দীঘৰিৰ পৰা যোগ পিছৰ শব্দৰ প্ৰথম বৰ্ণ দীঘৰি অৰ্থাৎ দীঘৰিকাৰ শশী যোগ ইন্দ্ৰ শচীন্দ্ৰ অযোগ হুঁচৰি এ গজ যোগ ইন্দ্ৰ গজেন্দ্ৰ অৰ্থাৎ আমাৰ গজটো এই প্ৰথম শব্দটো শেষত অ এটা উজ্জ্ব হৈ আছে যোগ পিছৰ শব্দৰ প্ৰথম বৰ্ণ হৈছে হুঁচৰি অযোগ হুঁচৰি এ হয় আৰু এৰ পৰা আহিছে আমাৰ একাৰ গজ যোগ ইন্দ্ৰ গজেন্দ্ৰ নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ আপোনালোকে প্ৰেক্টিছ কৰি চাব তাৰ নেক্সট ৰুলটো হ'ল অযোগ দীঘৰি এ দিন যোগ ইজ দিনেশ যথা যোগ ইষ্ট যথেষ্ট আপোনালোকে গম পাইছে অলৰেডি এতিয়াৰ পৰা নিজে নিজে আপোনালোকে নিয়মখিনি এনেকৈ ভাগিব পাৰিব যথা যোগ উপযুক্ত যথোপযুক্ত 15 নম্বৰটো হৈছে অযোগ ৰি সমান ৰেফকাৰ দেৱ যোগ ঋষি দেৱৰ্ষি 16 নম্বৰ অযোগ ৰিত আৰ্ট ভোক শব্দটোৰ কাষতে আমাৰ অ এটা উজ্জ্ব হৈ আছে যোগ ৰিত ভোকাৰ্ত অ যোগ এ ঐ তথা যোগ এবজ তথৈবজ